নতুন পদক্ষেপ এই পদক্ষেপ লোৱাৰ কাৰণে মই আমাৰ বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আমি বিভিন্ন খেল খেলে বিভিন্ন সময়ত বিভিন্ন স্তৰত খেল খেলা হয় কিন্তু বিধায়কৰ যে এটা পদক্ষেপ বা বিধায়কৰ যে এটা ইনিচিয়েটিভ এনেকুৱা মানে পদক্ষেপ আমি কম দেখিবলৈ পাওঁ ই আমাৰ উত্তৰ অঞ্চলত বা প্ৰায় বিদ্যাৰ অঞ্চলত তো এই খেল যি আয়োজন কৰিছে এই খেল আয়োজন মই ধন্যবাদ জ্ঞাপন কৰিছো অলপ আগত ইয়াত কিছু খেলা দিয়াৰ আগতে জন্মিলে আমি সকলোৱে জ্ঞাত হয় যে ভগৱানৰো পাৰফেক্ট নাছিল বোলে আৰু আমিতো মানুহে হয় তো ইয়াত দুয়োটা দলে ইউটিৰ পৰা অহা দল আৰু আমাৰ অসম পুলিচৰ দল ইয়াত খেলাৰ কাৰণে নিজকে মানে মনোনিৱেশ কৰিলে মই দুয়োটা দলকো ধন্যবাদ জ্ঞাপন কৰি আছো আৰু শেষলৈকে আমি এটা সুন্দৰ খেল উপভোগ কৰিবলৈ পাম এই আশা ৰাখি মোৰ যি চমু বক্তব্য ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ নমস্কাৰ খুলুমাই First Assam Police 7-11. আমাৰ ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু লোকেল টিম এটা আমাৰ তামোলপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত টাই আপ কৰি লোকেল এটা ভলীবল টিম তৈয়াৰ কৰাৰ কাৰণে আমি চিন্তা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীও ইয়াত বা ল'ৰাবিলাকো ইয়াত যাতে ভলীবল খেলি আমি অসমৰ বিভিন্ন জিলাত ভাৰতৰ বিভিন্ন ৰাজ্যত যাতে খেলিব পাৰে এই প্ৰেৰণা দিয়াৰ কাৰণে এইটো আমাৰ এটা প্ৰয়াস গতিকে আজি মই এই চেগতে আজি ফাইনেল গেমখন উদ্বোধন কৰাৰ কাৰণে আমাৰ মাজত সকলোৰে শ্ৰদ্ধা সকলোৰে সন্মানৰ তামোলপুৰৰ জিলাৰ উপায়ুক্ত আমাৰ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ ইয়াত আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া উপস্থিত আছে আমাৰ বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ ইয়াত অংশগ্ৰহণ কৰিব লগা আছিলে কিন্তু হোম মিনিষ্টাৰ ছাৰৰ এপইণ্টমেণ্টটো ডিলে হোৱাৰ কাৰণে তেখেতে দিল্লীত আছে তেখেতে ইয়াৰ কাৰণে আমাৰ ডেপুটি চিফ গোবিন্দ বসুধাৰী ডাঙৰীয়াক ইয়ালৈ পঠাইছিলে গতিকে আমি আশা ৰাখিম পৰৱৰ্তী দিনবোৰত যেতিয়া আমাৰ হ'ব তেতিয়া নিশ্চয় আমাৰ বিদ্যাৰ প্ৰধান ইয়াত অংশগ্ৰহণ কৰিব তো মই এই চেগতে আপোনালোকৰ সকলোৰে এটা সমৰ্থন আৰু হাত চাপৰি বিচাৰিছোঁ আমাৰ DC মহোদয়ৰ কাৰণে তো মই এই চেগত দুআষাৰমান আমাৰ DC ডাঙৰীয়াক বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছোঁ MLA Cup
ভলীবল চেম্পিয়নশ্বিপৰ আজিৰ এই ফাইনেল খেলৰ এক চূড়ান্ত মুহূৰ্তত উপস্থিত আমাৰ এই গোটেই চেম্পিয়নশ্বিপৰ ৰূপকাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক জুলেন দৈমাৰী ডাঙৰীয়া, আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিযোগিতাত উপস্থিত থকা সন্মানীয় MCLA ৰাভা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ক্ৰীড়া কৰ্মকৰ্তাসকল, খেলুৱৈসকল, খেলৰ যিসকল ৰেফাৰী আছে, ৰেফাৰীসকল, পৰিচালকসকল আৰু শ্ৰদ্ধেয় ৰাইজ, ক্ৰীড়ামোদী ৰাইজ, মই প্ৰথমে আজিৰ এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ কাৰণে মই বিধায়ক মহোদয়ক অভিবাদন জনাইছোঁ। MLA কাপ ভলীবল চেম্পিয়নশ্বিপে সমগ্ৰ তামোলপুৰকে এটা খেলৰ ক্ষেত্ৰত নতুন মাত্ৰা দিলে আৰু আশা ৰাখিছোঁ যে এই তামোলপুৰ MLA কাপ ভলীবল চেম্পিয়নে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মাজত বহু ভাল ভাল খেলুৱৈ জন্ম দিব। ভলীবল এটা এনেকুৱা খেল য'ত অইন খেলৰ তুলনাত আমাৰ ঠাই কম লাগে, অইন খেলৰ তুলনাত আমাৰ কিছু খৰচ অন্যতকৈ কম, আৰু আমি নিজাববীয়াকৈও ভলীবল খেলৰ আমি যি অনুশীলন বা আমাৰ যি প্ৰশিক্ষণ আমি নিজাববীয়াকৈও কিছু গ্ৰহণ কৰি আমি এটা উন্নত মানৰ খেলুৱৈলৈকে আমি নিজকে লৈ যাব পাৰোঁ। আমাৰ সৰু সৰু ঠাইবিলাকৰ ভিতৰতো আমাৰ ৰাজ্যিক পৰ্যায়ৰ বহু খেলুৱৈ অসমত জন্ম লাভ কৰিছে। আমি নিজেই জানো যে আমাৰ চামতাত এনেকুৱা এখন ঘৰ আছে য'ত এটা পৰিয়ালত 5জনকৈ অসমত ৰিপ্ৰেজেণ্ট কৰিছে, ককায়েক ভায়েক 5জনে আছাম খেলিছে, কেইজনমান হয়তো কেপ্টেইনো আছিলে, বা ঠিক তেনেকুৱাকৈ বহুত ঘৰে ঘৰে এটা সময়ত আমাৰ ষ্টেট প্লেয়াৰ আছিল। এতিয়া খেলত আমাৰ যিমান আমাৰ পথ মুকলি হৈছে খেলৰ মাধ্যমেদি, আমাৰ যিমান আমাৰ স্কোপ আছে প্ৰফেশ্যন হিচাপে লোৱাৰ কাৰণে, গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ইনিচিয়েটিভে আমাক সকলোকে প্ৰেৰণা যোগাব আৰু সকলোকে ভাল খেল খেলাৰ কাৰণে এখন মঞ্চ দিব, আৰু আমাৰ ঠায়ে ঠায়ে যাতে আমাৰ খেলুৱৈ ফটো সেশন কৰিম, গতিকে লাইনতে থাকিব। আমি গোটেই সমূহ খেলুৱৈক আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ AAC